আজি বহুত দিনৰ মূৰত দিন বুলি কওঁতে আচলতে কেইবা বছৰো হ'ল মই এই অঞ্চলতে শিক্ষকতা কৰিছিলোঁ। এইটো হোজাই জিলাৰ এতিয়া বৰ্তমান জিলা হ'ল, আগতে নগাঁও জিলা অন্তৰ্ভুক্ত আছিলে। হোজাই জিলা এইটো ভীমৰালী গাঁও। এই গাঁৱত মই প্ৰায় 4 বছৰ কাল চাকৰি কৰিছিলোঁ আৰু চাকৰি কৰাৰ সময়ৰে পৰা এটা বস্তু এই গাঁৱৰ এটা বিশেষত্ব মোক খুব আকৰ্ষিত কৰিছিলে। সেইটো হ'ল ইয়াৰ ৰাইজে মানে পাচলি খেতি প্ৰচুৰ পৰিমাণে কৰে। পাচলি বুলি কওঁতে আপোনাৰ বন্ধাকবি, ফুলকবি, ওলকবি, বেঙেনা, মটৰ, বিলাহী, জলকীয়া ইত্যাদিকে আৰম্ভ কৰি বিভিন্ন ধৰণৰ খেতি কৰে। আজি বিশেষ কাৰণবশতঃ এই অঞ্চলত মই আকৌ পুনৰবাৰ আহিলোঁ মানে মই যিখন বিদ্যালয়ত শিক্ষকতা কৰিছিলোঁ সেইখন বিদ্যালয়ৰ মোৰ শ্ৰদ্ধাৰ প্ৰধান শিক্ষক বাসুদেৱ প্ৰসাদ ডাঙৰীয়াৰ তেখেতৰ পিতৃৰ বিয়োগ হৈছে, সেই খবৰ ল'বলৈ মই আহিছিলোঁ। আৰু সেই মানে সুযোগতে এই পাচলি বাৰীৰ মানে অকণমান সোমোৱাৰ চিন্তা কৰিলোঁ। আৰু আগতে মই স্কুলত যেতিয়া চাকৰি কৰোঁ সেই সময়ত প্ৰতি বছৰে মই খুব ভাল পাওঁ, মানে প্ৰতি ঘৰ মানুহৰ বাৰীয়ে বাৰীয়ে এনেকৈ পাচলিবিলাক চাই ঘূৰি ফুৰোঁ আৰু চিন্তা কৰোঁ ইয়াৰ মানুহখিনিৰ কৰ্মস্পৃহা বা কৰ্মোদ্যম কেনেকুৱা সেই বিষয়ে মানে খুব ভাল লাগে চিন্তা কৰি। এইটো কবি খেতি, ফুলকবি অকণমানকৈ ওলাইছে, এইটো অকণমানকৈ ওলাইছে ফুলকবি। ইফালে যিমান দূৰ আপুনি চকুৰে দেখা পায় চাৰিওফালে খেতি আৰু খেতি। ইফালে আপোনাৰ ফুলকবি আছে, ইফালে বিভিন্ন ধৰণৰ খেতি আছে, আপোনাৰ বন্ধাকবি, জলকীয়া, জলকীয়া। ঘৰত মই আগতে ভাড়াতীয়া হিচাপে আছিলোঁ, গোবিন্দ চন্দ্ৰ নাথ ডাঙৰীয়া তেখেতৰ লগত মই আছোঁ। গোবিন্দ, এইটো কি জলকীয়া? এইটো আমাৰ এই ছিজনৰ যিটো মানে জলকীয়া হয় আমাৰ এতিয়া আগন্তুক ছিজনত মাইক্ৰ নহয়, এইটো দেশী জলকীয়া। ইয়াৰ হেৰিটো খুবেই বেছি হয়, ক'লা জলকীয়া। ইয়াৰ ৰাইজে মাইক্ৰ বুলি এটা জলকীয়া খুব খেতি কৰে, খুব জ্বলা সেইটো অকণকৈ ওলাইছে। এইটো জলকীয়া বাৰী এইখিনি। এইটো কবি, ফুলকবি হ'ব। এইটো ফুলকবি আৰু বন্ধাকবি চিনাৰ মানে ডিফাৰেন্সটো কি আছে? ফুলকবিৰ পাতবিলাক দীঘল আৰু বহলভাৱে থাকে, বন্ধাকবি পাতটো অলপ থুপুকাকে মানে জাপ খাই বল হয়, সৰুপে সি এটা হেৰিত আহি যায়। এতিয়া এইটো বেঙেনা খেতি, বেঙেনা এই কমপ্লিট আপোনাৰ বেঙেনা খেতি। আৰু যদি আমি এইটো বেঙেনা চাওঁ, উঠাই দিয়ক কেমেৰাত, ভাল লাগিছে। এইখন গাঁৱৰ ৰাইজে নীৰৱভাৱে কৃষি বিপ্লৱ চলাই গৈ আছে আজি বহুত যুগ বুলি ক'ব লাগিব। মই স্কুলত থাকোঁতে মোক প্ৰধান শিক্ষক ছাৰে কৈছিলে, তেওঁলোক যেতিয়া সৰু আছিলে চাওক মানে গছজোপা চেহেৰাটো চাওক আৰু ফলটো চেহেৰাটো চাওক, এই ফলটো চাওক, এই বেঙেনা হেৰিটো জাতটোৰ কথা কৈছো, কিমান সুন্দৰভাৱে মানে খুব উন্নত জাতৰ। আৰু দেখিলে পাচলিখিনি দেখিলে কিবা মানে ভাল লাগি যায়, খাওঁ লাগি যায়। দেখাটো খুব মানে ধুনীয়া, গাঁ গঠনবিলাকৰ খেতিও খুব ভাল হয় এই অঞ্চলত। আৰু ইয়াৰ মানে খেতিয়ক ৰাইজে যথেষ্ট পৰিশ্ৰমো কৰে। এইটো মটৰ খেতি, মটৰ খেলিলে যাওঁ এতিয়া। এইটো চাব, এইটো মটৰ, এটা ছিঙি দেখুৱাইছোঁ, মানে খুব উন্নত জাতৰ মটৰ এইটো। এটা মটৰত আমি সাধাৰণতে 3টা বা 4টা পাওঁ, এইটোত কিমান আছে? 1 2 3 4 5 8টা গুটি। এইফালে গোটেইখিনি মটৰ আৰু গছৰ চাইজ খুব সৰু, কিন্তু খেতি খুব ভাল হৈছে। এইটো চাওক, এটা ডালিত কেইবাটাও লাগিছে। খুব টেষ্টি, সুস্বাদু। এইফালে ফুলকবি এইটো পুৰত হৈছে, মানে কি অকণ দেখুৱাই দিয়ক, ডাঙৰ হৈছে। এইটো খাব পৰা হৈছে আৰু ছিঙিব পৰা হৈছে। এইখিনি গোটেইখিনি ফুলকবি, প্ৰায়খিনি ছিঙি বিক্ৰী কৰা হ'ল, ইতিমধ্যে বা খোৱা হ'ল। গতিকে ইয়াৰ পৰা এবাৰ আকৌ দেখুৱাই দিয়ক খালি। বন্ধাকবি, ফুলকবি, মটৰ, মানে চকুৰে যিমান দূৰ দেখে খেতি। আৰু এইটো এঘৰ মানুহৰ আমি খেতিত আছো। প্ৰত্যেক ঘৰ মানুহৰে এনেকৈ ধৰণৰ খেতি কৰে। ইয়াতে পৰম্পৰা বুলি ক'ব লাগিব, এইটো অঘোষিত পৰম্পৰা।
আৰু নীৰৱে এওঁলোকে কৃষি বিপ্লৱ চলাই গৈছে। এখন গাঁৱত অকল খেতিয়ে নহয়, গাখীৰৰো যথেষ্ট ইয়াত উৎপাদন হয়। ইয়াত কপিলী দুগ্ধ উন্নয়ন সমিতি বুলি এখন সমিতিও আছে, আৰু মানুহে খেতি কৰিবৰ কাৰণে ঘৰে ঘৰে চ'লাৰ পেনেল মানে লগাই লৈছে। সেইটো অকণ দূৰত দেখা পাব চ'লাৰ পেনেল। আমি আৰু এটা চ'লাৰ পেনেল ইয়াত দেখুৱাবলৈ চেষ্টা কৰিম। এইটো উৰহি, খুব ধুনীয়াকৈ খুলিছে, উন্নত জাতৰ। এইটো উন্নত জাতৰ আমি চ'লাৰ পেনেলৰ কথা কৈ আছিলোঁ আমি মালিক এইটো কৃষি বিভাগৰ ফালৰ পৰা ছাবচিডিত কৃষক ৰাইজক দিয়ে। কিমান খৰচ মালিক এইটো লগতে? এইটো চৰকাৰৰ পৰা দিয়া হয়। চৰকাৰে ইয়াত মানে 100% 45% কৃষকে বহন কৰিব লাগে, বাদ বাকী 55% চৰকাৰৰ ফালৰ পৰা সহায় কৰে। 55% হেৰি কৰে। পানী টেংকিটোলৈকে দিছে, পানী টেংকি, এইটো পানী টেংকি। মেকানিজমটো এইটো চ'লাৰ পেনেল, ইয়াৰ পৰা সৌৰশক্তি সংগ্ৰহ হ'ব, আৰু সেই সৌৰশক্তিৰ দ্বাৰা ইয়াত মেচিন আছে অপাৰেট কৰা। তাৰ যোগেদি এই যিটো নলী দেখা পাইছে, তাৰ পৰা পানী ওলাব তলৰ পৰা, গ্ৰাউণ্ড ৱাটাৰ, আৰু ওলাই পেলাই এই ৰিজাৰ্ভাৰটোত ষ্টক হ'ব। এইটো ৰিজাৰ্ভাৰ হয়, ইয়াত ষ্টক পানীখিনি জমা হ'ব। জমা হোৱাৰ পিছত ইয়াৰ পৰা খেতিলৈ ঠেলি দিয়া হয়। এই যে ইয়াত যে এই মেচিনটো যে মই উঠাইছো হে, আৰু এইটো মেচিন, এই মেচিনটো ইয়াত অপাৰেট কৰা হয়। ইয়াৰ পৰা অন কৰিলে কি পানীটো তলৰ পৰা লৈ আনিব, আৰু আনি পেলাই ইয়াত জমা কৰিব ৰিজাৰ্ভাৰটোত, আৰু ৰিজাৰ্ভাৰৰ পৰা পাইপ লগাই পেলাই খেতি পথাৰত দিয়াৰ ব্যৱস্থা কৰে ৰাইজে। আৰু এই ব্যৱস্থাটো প্ৰায় প্ৰত্যেক ঘৰ মানুহতে হৈছে। গতিকে যথেষ্ট ৰাইজো সচেতনো বুলি ক'ব লাগিব। চৰকাৰী যিবিলাক আঁচনি আছে, কৃষি বিভাগৰ ফালৰ পৰা যিখিনি আঁচনি তেওঁলোকে দিছে ৰাইজৰ কাৰণে, সেইখিনি গ্ৰহণ কৰাৰ ক্ষেত্ৰত। গতিকে আজি বাতাবৰণটো আমি অকণমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ, আৰু আশা কৰিছোঁ যে ইয়াৰ পৰা অনুপ্ৰেৰণা পাই বিভিন্ন ঠাইত ৰাইজে এনেধৰণে কৃষি কৰ্ম কৰাৰ চেষ্টা কৰক। তেতিয়া মানে আমাৰ যি নিবনুৱা সমস্যা আছে, সেই সমস্যা বহুগুণে আঁতৰিব। আৰু সবতকৈ ডাঙৰ কথা হৈছে কি, নিজে কৰি খেতি কৰি খোৱাৰ তাৰ আমেজটো বেলেগ, আনন্দটো বেলেগ। গতিকে সেই কথাও আমি ৰাইজক অনুৰোধ জনাইছোঁ। আৰু বিশেষকৈ মই চেষ্টা কৰিম নিজৰ ফালৰ পৰা, আৰু মই এবাৰ ব্যক্তিগতভাৱেও অকণমান শাকনি বাৰী যেনেকৈ মূলা, কবি, ধনিয়া আদি, মটৰ আদি কৰাৰ যত্ন কৰিছোঁ। চাওঁ কেনেকুৱা হয়। যদি ভাল হয় তে গাঁৱত বাকী সকলোকো যথেষ্ট মানে নিশ্চয় কম। গতিকে সেয়া আৰু এই বাতাবৰণটো আমি দেখুৱাবলৈ চেষ্টা কৰিলোঁ ইয়াৰ যোগেদি। সকলোকে ধন্যবাদ জনাইছোঁ, থেংক ইউ। আৰু বিশেষকৈ আমাৰ মোৰ লগত থকা মোৰ বন্ধু বুলিয়ে কওঁ, বা মোৰ প্ৰাক্তন ভাড়াঘৰৰ মালিক গোবিন্দ চন্দ্ৰ নাথ ডাঙৰীয়া, ধন্যবাদ বুলি কৈছোঁ। সকলোকে ধন্যবাদ জনাওক। সকলোকে ধন্যবাদ জনাইছোঁ বাৰু। ঠিকে আছে, ঠিক আছে, অ'কে, থেংক ইউ।